পিঠা এতিয়ালৈকে 5,000 মান হৈছে। তাৰপৰা আজি বনাই আছো আৰু বনাম। বহুতে কয় বিহু পিঠাটো খাবলে ভাল, কাম কৰিলে বৰ কষ্ট বোলে, কি কয়? কষ্টটো আছে আৰু অলপ খাবলে ভাল, কষ্টৰো 10 কেজিকে খুন্দা হয় ন ডেইলি 10 কেজি। এতিয়া খুন্দি মেলি আকৌ পুৰিবগে লাগিব। দুজনীয়ে আধা খুন্দি পুৰেগে, তাৰপিছত দুজনীয়ে দি থাকো আৰু বদলা বদলিকে। তেতিয়া আমাৰ বেছি ৰাতি নহয় আৰু নহ'লে ৰাতি বিহু যেনেকে আমাৰ স্বাভিমান, পিঠাও তেনেকে আমাৰ স্বাভিমান। স্বাভিমান বাহ মজা। বাপতি শাওন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। বিহু পালে গাঁৱে গাঁৱে এতিয়া ঢেঁকী ঢেংকুলো শব্দ। ইয়াতো তেওঁলোকে কাম আৰম্ভ কৰিলেই। বিহু প্ৰিপেৰেশ্যন সকলোতে আৰম্ভ। আপোনালোকৰ ঘৰত বিহু প্ৰিপেৰেশ্যন আৰম্ভ হ'ল নাই? কমেণ্ট এটা কৰি জনাবচোন। দুলীয়াজান আৰু ভাদেপাচালি মধ্যৱৰ্তী এটা অঞ্চল হৈছে ৰঙিলিটিং, আৰু এই ৰঙিলিটিং অঞ্চলতে এওঁলোকে বহুত বিগত কেইবা বৰ্ষ ধৰি পিঠা ব্যৱসায় আৰম্ভ কৰিছে। আৰু পিঠা তেওঁলোকৰ পিঠা সুস্বাদ্য পিঠা, আৰু এই সুস্বাদ্য পিঠা গোটেই আমাৰ অঞ্চল জুৰি বিখ্যাত। উঠত বহম থুৰি কাণত কেৰুমণি, কাকেনো পিন্ধালা ডিঙি জোনে বিৰি, লাহতি খোপাতে কপৌ ফুল গুজি লৈ, ঢোলৰ চেৱে চেৱে নাচা ঘূৰি ঘূৰি, আমাৰে বিহু তলিতৈ, ঢোলৰ চেৱে চেৱে নাচা ঘূৰি ঘূৰি, আমাৰে বিহু তলিতৈ। সেইকাৰণে গোটেইখিনি নিজে অলপ কষ্টও হ'ব আৰু কিবা এটা পাবলৈতো কষ্ট কৰিবই লাগিব। সেইকাৰণে 10টাত 80 টকা লওঁ। হোটেলত আগতে 5 টকাকৈ দিয়ে আমাক। 50 টকা পেকেট দিছিলে। এতিয়া সেই হোটেলৰ মুখৰ আগতে বহোঁ আমি। এতিয়া পিঠাটো বহুতে এতিয়া বনাবলৈ নবনোৱাই হৈছে। কিছুমানে আৰু আমনি পায় নহয়, জুই কাষত বহি থকা ধেমালি নহয় নহয়। নামটো কি? মোৰ জোনালী দত্ত। বিহুৰে বিৰিণা পাতে সমনীয়া, ঐ বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনা বাঐ, বিহু গলে বিনা বাকাক। বহুতে নোৱাৰে পিঠাটো পুৰিবলৈ, মানে ধৈৰ্য লাগিব, আকৌ জানিবও লাগিব পিঠা পুৰা টিপছটো। বহুতে নেজানে। নাই, মিক্সাৰত নুঠে। মিক্সাৰত উঠে, পিঠাটো মানে মিহি নহয়, খহটা হয়, আৰু পিঠাটো ভাগি ভাগি যায়। তাৰমানে আমি ঢেঁকীত, আমি নিজে ঢেঁকী পাতি লৈছোঁ। আমি ঢেঁকীত যিমান পিঠা খুন্দিলেও ঢেঁকীতে খুন্দো। প্ৰফিট হয়, নোহোৱা নহয়। প্ৰফিটটো হয় আৰু আমাৰ ঘৰৰ কিবা কাম এটাত লগাব পৰাকৈ কিবা এটা হয় আৰু। ল'ৰা ছোৱালীও পঢ়ি আছে, সিহঁতকো কেতিয়াবা মানে সহায় কৰিব পৰা হয়। ৰ'দতো পিঠা, বৰষুণতো পিঠা, গৰমতো পিঠা আৰু ঠাণ্ডাতো পিঠা, আমাক পিঠা লাগিবই। আমিতো প্ৰথম বনাওঁতে যি বছৰ কৰিছিলো নহয়, সেই বছৰতো 1 কুইণ্টেল মান খুন্দিছিলো পিঠা। তেনেকে লৈছিলে। সেইটো দুলীয়াজনত দিয়াগে হৈছিলে। দোকান হোটেলত দিয়া গৈছে দুলীয়াজনত। এতিয়া নাৰিকল 60 টকাৰ তলত আপুনি নাৰিকল নাপায়। আকৌ তিলো তেনেকে আমি 180 টকাৰ পৰা কিনি এতিয়া 240 টকা হৈছে। তেনেকে মানে বস্তুটো দাম বাঢ়ি বাঢ়ি গৈ আছে। চাউলো ধৰক 70 টকা, 60 টকা, ক'ৰবাতহে 60 টকা তেনেকুৱা। আকৌ আমাক খৰিও কিনিবইলগীয়া হয়। গাঁৱত হ'লে কি হ'ব, খৰি আমি কিনিয়ে লওঁ। তেনেকৈ বহুত মানে একদম পেপাৰলৈকে কিনা। পেকেটিং কৰিবলৈতো পলিথিনটো লাগিব। 1 কেজি পিঠাত 55খন 60খন সিমানেই ওলায়। পিঠাখিনি যিহেতু ডাঙৰ ডাঙৰ হয় যে, সেইকাৰণে।